এই ৩ দিন অসমীয়া ছাবজেক্টটো কেনেকৈ পঢ়িবা মই কৈ দিওঁ চোৱা। অসমীয়াত কিন্তু ইমান টাইম নাপাবা লিখিবলৈ। সেইকাৰণে তোমালোকে এই ৩ দিন এনেকৈ প্ৰেক্টিচ কৰা মানে একচুৱেলি তোমালোকৰ অলৰেডি পঢ়া আছে। যদি পঢ়া নাথাকে এতিয়া নতুন এটা কিবা এটা বস্তুত নোযোৱাটোৱে ভাল। যদিও যোৱা ন তেনেকুৱা বস্তু যাব যিকেইটা মানে মাইণ্ডত লগালগ সোমাই যায়। বুজি পাইছা? আৰু তোমালোকে যি পঢ়িছা ন লগালগ লিখিবা। লিখিলে মানে বানানকেইটা স্পেলিং মানে এটা কথা কি জানা অসমীয়াত না স্পেলিঙৰ ওপৰত মানে বানানৰ ওপৰত বহুত ডিপেণ্ড কৰে। চোৱা যদি তোমালোকে একদম 100 লিখি থৈ আহিছা তেনেহ'লে এটা অসুবিধা আছে। যদি বানান অলপো ভুল হৈ যায় ন মাৰ্ক কাটি দিয়ে। অলপৰ কাৰণে 1 মাৰ্ক কাটি দিব। বুজি পাইছা? 5 মাৰ্কৰ লাইন এটাত যদি এটা বা দুটা ভুল হয় তেনে 1-2 মাৰ্ক কেনে কাটি দিব। বুজি পাইছা? সেইকাৰণে তোমালোকে এই 3 দিন মানে যদি ৰিভাইজে কৰি আছা ন এই ৰিভাইজকেইটা এনেকৈ কৰিবা মানে এবাৰ লিখি যাবা। লিখিলে মানে বস্তুটো বহুত মনত থাকে। বুজি পাইছা? আৰু লিখিলে মানে স্পেলিংটো মানে শুদ্ধ হৈ থাকে। সেইকাৰণে তোমালোকে ভালদৰে ইয়াত ধ্যান দিয়া। আগতে লং কুৱেশ্যনকেইটা মানে ভালদৰে এবাৰ ৰিভাইজ কৰি লৈ যাবা আৰু শ্বৰ্ট কুৱেশ্যনটো পঢ়িলে হৈ যায়। আৰু লং কুৱেশ্যনৰ মাজত মানে শ্বৰ্ট কুৱেশ্যনৰ যিকেইটা এনচাৰ তাতে সোমাই যায় প্ৰায়কেইটা।